অ মা আমি বহুত দিন হল মাংস খোৱাই নাই ন দাদাক কবিচোন আজি ৰাতি হাজত মাংস খাম বুলি মই যে কব লাগে তই কব নোৱাৰ নেকি দাদেৰা মোৰ কিবা দাদাক ভয় লাগে অ হ'ব যা যা কম যা ময়ে কম যা ঠিক আছে আজিকালি কিন্তু তুমি মোবাইলটো বৰকৈ চোৱা হৈছা তোমালোকৰ কাৰণে মই এতিয়া মোবাইলো চাব নোৱাৰা হলো ইমান সন্দেহ কৰা নে মোক সন্দেহ কৰা নাই অ মই কথাটোহে কৈছো তুমি অলপতে এইখন কৰা হ'ব যোৱা মোৰ খৰিটো লৈ আহা অফিচলৈ দেৰিয়ে হৈছে ৰবা মই লৈ আহি আছো লোৱা বহিছ মা বহিছো ৰ অফিচলৈ যাব হল তোৰ হ'ল দে অফিচলৈ যাব বহুত দিনেই হ'ল মাংস খোৱাই নাই আজি ভাবিছো আহোঁতে মাংস লৈ আহিম অ মা কি মাংস খাবি কচোন তাকেতো জোনালেও কৈ আছে মাংস খোৱাৰ কথা এটা কাম কৰিবি হাঁহৰ মাংসকে লৈ আনিবি তাইও হাঁহৰ মাংস খাই ভাল পায় শুনচোন বোপাই কথা এটা লক্ষ্য কৰিছনে বোৱাৰীৰ চাল চৰণবোৰ মই কিন্তু ভাল দেখা নাই তাই আগৰ দৰে নাই বুজিছনে অ দাদা বৰ আগৰ দৰে নাই তোক কথাটো কম বুলি ভাবো কিন্তু কবও বেয়া লাগে তাই আজিকালি অনবৰতে মোবাইলটো পিটিকি থাকে জানো কাৰ লগত কথা পাতি থাকে আৰু কি জাননে দাদা বৌয়ে কাৰোবাৰ লগত পিছফালে গৈ কথা পাতি থাকে ফোনত দাদাৰক মিছা মিছা কথা কৈ মোক বেয়া বনাব আহিছা হেৰা মই কি এতিয়া ঘৰতো কথা পাতিব নোৱাৰা হলো নেকি তুমি কিবা এটা কোৱা আকৌ ইমানে যদি সন্দেহ তোমালোকৰ লোৱা মোবাইলটো তুমিয়ে হ'ব দিয়া অ মই তোমাক সন্দেহ কৰা নাই নহয় লোৱা মোবাইলটো মা মই আহোঁ দেই মা বৌৰ বাৰু কি হৈছে দাদাক কথাষাৰো কলো দাদাই চাগে আমাকে ভুল বুজিলে সিটো তাইৰ কথা বিশ্বাস কৰিবই তাই যেনেকৈ সেই কথাবোৰ কয় সি এবাৰতে বিশ্বাস কৰি লয় বৌয়ে এনেকুৱা কৰি থাকিলে এদিন আমাৰ ঘৰখন ভাঙি ছাৰখাৰ হৈ যাব দাদাকতো কলেও বিশ্বাস নকৰে হেল্ল' ইমান দেৰি কৰিলা যে এ নহয় অ আজি এখেতে অফিচলৈ যাওঁতে অলপ দেৰি হ'ল সেইকাৰণে ফোন কৰিব পৰা নাছিলো হ'ব দিয়া তোমাৰ এখেতৰ লগতে তুমি বিজি থাকা মোক টাইম দিব নালাগে হ'ব দিয়া ও খং নকৰিবাচোন তুমি মোৰ একদম ভাল নালাগে এনেকে কেইদিনমান আমি এনেকেই থাকিব লাগিব কেইদিনমান পিছততো আমি একেলগেই থাকিম তাকেও আমি কেইদিনমান এনেকেই থাকিব লাগিব পিছততো সকলোবোৰ ঠিকেই হৈ যাব বৌ কি কৰিছা কাৰ লগত কথা পাতিছা এই মানে মোৰ গাটো বহুত বেয়া দাদাৰে ফোন কৰিছিল অ ব'লা আমি কামত লাগোগৈ ভাতো বনাব আছে দুইজনী বনাও ব'লা তুমি যোৱাচোন মই গৈ আছো বৌয়ে বাৰু মোক মিছা কথা ক'লে নেকি দাদাই ৰাতিপুৱা অফিচলৈ গৈছিলেহে নিশ্চয় কিবা গড়বড় আছে ব'লা এতিয়া শুনিলানে মই এতিয়া কথা পাতিব নোৱাৰো এইখন ঘৰত মোৰ শান্তি নোহোৱা হৈছে জানানে তুমি লৈ যোৱা মোক সোনকালে হ'ব দিয়া এতিয়া ৰাখিছো বোৱাৰী ভাত হ'লনে ভাতখিনি হ'লেই মা এই ভাজিখন হ'লে হ'ল আৰু
জোনালী বুৱাৰী ক'ত গ'ল আছে চাগে বৌ ভিতৰতে নাই দেখোন ভিতৰত ভিতৰত নাই যদি তেতিয়াহ'লে পিছফালে বহি আছে চাগে ক'ত বা গ'ল নিশা অ নিশা আজি ইমান সোনকালে আহিলি যে তই বৌ নাই ইয়াত বাহিৰতে বহি আছে চাগে ভাত খাই উঠি হয় নেকি নিশা তুমি ইয়াত অকলে অকলে কি কৰি আছা এনেই বহি আছো তুমি আজি ইমান সোনকালে আহিলা যে অফিচত আজি কাম অলপ কম আছিল সেইবাবে সোনকালে গুচি আহিলোঁ হয় নেকি ব'লা এতিয়া ভাত খাই ব'লা মোৰো বৰকৈ ভোক লাগিছে আহা এখেত আহি পালে আজিৰ কাৰণে হ'ব দিয়া কাইলৈ কথা পাতিম এতিয়া ৰাখিছো বাই বুৱাৰী ক'ত গ'ল ৰাতিপুৱাৰ চাহখিনিতো তাইয়ে বনাব পাৰে ৰাতিপুৱাৰ পৰা দেখোন দেখা দেখিয়ে নাই আছে চাগে ক'ৰবাত বাহিৰত কাম কৰি জোনালী অ জোনালী বৌৰে ক'ত গ'ল দেখা দেখিয়ে নাইচোন ঘৰতো নাই বাহিৰতো নাই বৌয়ে আৰু ক'ত থাকিব পিছফালে আছে চাগে ব'ল মই মাতি দি আছো মা অ মা কি হ'ল বৌ দেখোন পিছফালেও নাই ক'ত বা গ'ল মোক মাফ কৰি দিবা মই তোমালোকক বহুত দুখ দিলোঁ মই একেবাৰেই তোমাৰ পৰা গুচি আহিলোঁ মই বেলেগৰ লগত গুচি আহিলোঁ তাৰ লগতে সংসাৰখন আগবঢ়াই নিম মই তাৰ লগতে গুচি আহিলোঁ তুমি আৰু মোক বিচাৰি সময় নষ্ট নকৰিবা তুমি সদায় ভালে থাকা দাদা কি হৈছে তোৰ তই কান্দিছ যে দাদা এইখন পঢ়িছা তহঁতে যেতিয়া কৈছিলি মই তেতিয়াই তাইক শাসন কৰিব লাগিছিলে মই তহঁতৰ কথা বিশ্বাস নকৰি তাইক বিশ্বাস কৰিলোঁ তাইক মূৰৰ ওপৰত তুলি ল'লো যাৰ ফলত তাই আজি মোৰেই ৰক্ষা কৰিলে দাদা আমি তোক যেতিয়া কৈছিলো তইতো শুনাই নাছিলি এতিয়া গম পালি নে আমি তাইৰ চাল চলনতে গম পাই গৈছিলো এতিয়া যি হ'ল হ'ল চব পাহৰি যা নিজৰ কামত মন দে এদিন তাই এনেও ঘূৰি আহিব সেইকাৰণে কওঁ মৰম কৰিলেও ইমান মূৰৰ ওপৰত উঠাব নালাগে আজি পাইছনে শিক্ষা হ'ব দে দাদা দুখ নকৰিবি সি মোৰ পৰা গোটেই টকা পইচা লৈ মোক এৰি থৈ গুচি গ'ল এতিয়া মই কেনেকৈ যাওঁ এইখন ঘৰলৈ ইহঁতক কেনেকৈ মোৰ মুখ দেখুৱাওঁ তথাপিও এবাৰ ক্ষমা খুজি চাওঁ বৌ তুমি 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 ইয়াত আৰু কিয় আহিছা ইয়াত অহাৰ আৰু তোমাৰ অধিকাৰ নাই গুচি যোৱা তুমি মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল মোক মাফ কৰি দিয়া তুমি
জোনালী, মোক মাফ কৰি দিয়া। তোমালোকৰ মৰম মই অলপো বুজি নাপালোঁ। পৰকীয় প্ৰেমত লিপ্ত হৈ মই এতিয়াহে বুজিছোঁ সেইবোৰ যে খন্তেকীয়া। বোৱাৰী তুমি মা মা মোক ক্ষমা কৰি দিয়ক। ক্ষমা খুজিবলৈ আহিছে? তই কোনো ক্ষমাৰে যোগ্য নহয়। মা, এই ক্ষমা কৰি নিদিবি কিন্তু। ঘৰিয়ালৰ চকু পানী এয়া। ৰচোন ৰ বোপাই, অলপ ধৈৰ্য ধৰ। শুনা বোৱাৰী, তুমি এজনী বিবাহিতা বোৱাৰী। তোমাক এইবিলাক কৰিলে শোভা নাপায়। এবাৰ সংসাৰখন ভাঙি যোৱাৰ পিছত দ্বিতীয়বাৰ তুমি জানো পুনৰ সেইখন সংসাৰ ভালকৈ গঢ়ি তুলিব পাৰিবা? বৌ, তুমি বহুত ডাঙৰ ভুল কৰিছা। এবাৰ ভাঙি যোৱা আইনাখন জানো জোৰা লগালে সেই আগৰ আইনাখনৰ নিচিনা হৈ যাব? তুমি এবাৰো ভাবি নাচালা? এবাৰতো দাদাৰ কথা ভাবি চাব পাৰিলা হয়, আমাৰ কথা ভাবি চাব পাৰিলা হয়। এতিয়া আমাৰ সকলোৱে হাঁহিব। এতিয়া আৰু হাঁহিবৰ বাকী নাই। এসপ্তাহ হ'ল, সকলোৱে গমেই পালে। মোক এবাৰৰ কাৰণে ক্ষমা কৰি দিয়া। আগলৈ মই এনেকুৱা ভুল কেতিয়াও নকৰোঁ। এৰি দিয়া। হ'ব দেও দাদা। বোপাই, এয়া তাইৰ প্ৰথম ভুল বুলি আমি সকলোৱে তাইক ক্ষমা কৰি দিব লাগিব। আৰু তয়ো দিবি, সংসাৰখন এনেকৈ ভাঙি যাবলৈ নিদিবি। আৰু শুনা বোৱাৰী, তুমি যাতে আৰু ভৱিষ্যতে এনেকুৱা ভুল কেতিয়াও নকৰা। মই সকলো বুজিছোঁ মা। আগলৈ মই এনেকুৱা ভুল কেতিয়াও নকৰোঁ।